প্ৰেমৰ মাজতে হৈ থাকে নহওক তাৰে প্ৰাৰ্থনা জনালো ভগৱানৰ ওচৰত আৰু জীয়াই ৰাখা আত্মাৰ যাতে চিৰশান্তি লাভ কৰে তাৰে কাম ঘৰৰ মানুহে ছাপোৰ্ট নকৰে। হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল পিংকুছ ভ্লগছ। তো হয় কোনো এটা আজি ভ্লগ নহয়, তো আজি ভিডিঅ'টো অলপ বেলেগ, তো বেলেগতকৈ বেলেগ কথা অলপ আলোচনা কৰিবলৈ যাই আছোঁ এইটো ভিডিঅ'ত। পিছে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কালি নিউজত গাইজ গম পাইছে প্ৰায়ভাগে তো নলবাৰী বানাগুচি গাঁৱত তো এহাল যুৱক যুৱতী আত্মহত্যা কৰিছে আৰু সমগ্ৰ ৰাজ্যতে বিয়পাই দিছে। তো কি হৈছে কি হোৱা নাই শুনি লওক। মই কোনো ধৰণৰ নিউজ নবনাওঁ, কিছুমান ঘটনা যিয়ে নেকি আপোনালোকে আলোচনা কৰিবলৈ টান পায় সেইবোৰ ঘটনা আপোনালোকৰ মাজত মই দাঙি ধৰোঁ, যাতে সেনেকুৱা ঘটনা আকৌ আমাৰ অসমত নঘটে, কিছু পৰিমাণ হ'লেও যাতে কমি যায়। যোৱাকালি মৃত্যু হোৱা ল'ৰা বা ছোৱালীজন দায়ী কোন বাৰু? সেনেকুৱা ঘটনা আমাৰ অসমত বৰ্তমান কিয় বাঢ়ি আছে? আপোনালোকে চাব যে আমাৰ অসমত আত্মহত্যাৰ কেছবোৰ মেক্সিমাম 18ৰ পৰা 20ৰ থকা ল'ৰা ছোৱালীখিনিৰ মাজত হৈ থাকে। যদি আমি চাবলৈ যাওঁ প্ৰায়বোৰ বিতংগই প্ৰেমৰ মাজতে হৈ থাকে। নলবাৰী ঘটনাটো বাৰু বেলেগ কথা, আজি আমি সকলোবোৰ ঘটনা একেলগে সামৰি কেনে এইটো ভিডিঅ'ত আলোচনা কৰিম। আজিকালি নতুনকৈ উঠি অহা যুৱক যুৱতীৰ মাজত হৈছে কি আত্মহত্যা চলিউশ্যন হয় জানো? সকলো বস্তুকে বৰ্তমান সময়ত ইমানে সহজ নেকি নিজকে শেষ কৰি দিয়াটো? মানুহে আত্মহত্যাবোৰ মাথাত অহাৰ লগে লগে একবাৰ চাব লাগে যে হস্পিটেলত যায় কিছুমান মানুহৰ জীৱনবোৰ ৰোগীৰ লগত কেনেকৈ বাচাবলৈ চলি আছে। বৰ্তমান আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনি বুজা শক্তিটো কমি গৈছে, আৰু অলপমান চেষ্টা কৰিলে শেষত সিহঁতৰ এখন সুন্দৰ সংসাৰ গঢ়ি তুলিব পাৰিলেহেঁতেন। ময়ে নাজানো প্ৰেমৰ পৰিভাষা কি। যদি বয়স কম বা ছোৱালীজনীৰ কম হৈছিল বুজি লোৱাটো বহুতখিনি উচিত আছিল। আজিকালি ল'ৰা ছোৱালীৰ কি হৈছে গম নাপাওঁ। প্ৰেমৰ কোনো আজিকালি মৃত্যুৰ অপশ্যন নাই। যদিহে সঁচাকৈ ভাল পায় জীয়াই ৰখাটো সঁচা প্ৰেম। এই মানে আত্মহত্যাৰ দৰে ঘটনাবোৰক আগবাঢ়ি লৈ যায়, সেইবোৰকে প্ৰেম বুলি নকয়। ঘৰৰ মানুহে ছাপোৰ্ট নকৰিলে বুলি মোৰ মতে মৃত্যুলৈ আগবাঢ়ি যোৱাটো নহয়। মই বুলি মোৰ কিছুমান বাৰ্তা, প্ৰথমতে শিক্ষা, তাৰেপিছত কৰ্ম, তাৰেপিছত এই তিনিটা বস্তুকে সমানে ৰাখিবা আৰু প্ৰেম ভাল পোৱাকে সমানে। মই মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ যাতে ঘৰৰ মানুহক মাৰি থৈ কেতিয়াও নাযায়, পাৰিলে প্ৰেমক সন্মান জনাব। নিজে এজন ভাল মানুহ হ'বলৈ চেষ্টা কৰিবা আৰু সমাজৰ মাজতো হাত আগবঢ়াবলৈ চেষ্টা কৰিবা। আৰু সেই দুজন যুৱক যুৱতী আত্মাৰ যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিলোঁ। আৰু সেনেকুৱা ঘটনা যাতে আমাৰ অসমত প্ৰায়ভাগ হৈ থাকে, কিন্তু যাতে নহওক তাৰে প্ৰাৰ্থনা জনালোঁ ভগৱানৰ ওচৰত। আৰু আপোনালোকৰ যদি মনত এনেকুৱা ঘটনা আহিছে আপোনালোকে কেতিয়াও নকৰিব, আৰু সেই বুলি প্ৰেম ভাল পোৱা বস্তুকে জীৱনটো ধ্বংস নকৰিবা। এইটোৱে ভিডিঅ' চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। নেক্সট লগ পাইছোঁ, বাই বাই, জয় অসম।